নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক এলপি আৰু ইউপিৰ যি আপোনালোকৰ 5550টা পদৰ বাবে যি ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ 7 তাৰিখে প্ৰকাশ কৰিছিল নৱেম্বৰৰ তাৰ পাছতে ঘোষণা কৰিছিল যে 9 তাৰিখে আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰ বা নিযুক্তি পত্ৰ সেইসমূহ বিতৰণ কৰিব কিন্তু কোনো ধৰণৰ তাৰ পাছতে অফিচিয়েল নটিফিকেশ্যন অহা নাছিল কিন্তু আজি বৰ্তমান এখন অফিচিয়েল নটিফিকেশ্যন আহিছে কাইলৈ নিযুক্তি পত্ৰ আপোনালোকক বিতৰণ কৰিব কোন ঠাইত বিতৰণ কৰিব কিমান সময়ত বিতৰণ কৰিব সকলোখিনি কথা ভিডিঅ'ৰ জৰিয়তে গম পাব চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অলপ সময়ৰ আগতে আপোনালোকৰ ডিই ফালৰ পৰা অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখনি নটিফিকেশ্যন আহিল নটিফিকেশ্যনখনৰ মতে আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াও ফেচবুক পোষ্টত দিছে অৰিয়েণ্টেশ্যন আৰু নিযুক্তি পত্ৰ বিতৰণ নিম্ন প্ৰাথমিক অৰ্থাৎ এলপি উচ্চ প্ৰাথমিক তথা ইউপি বিদ্যালয়ৰ শিক্ষক পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক শ্ৰাহ সম্প্ৰদায়ৰ শ্ৰেণীৰ বাহিৰে যি আপোনালোকৰ 3 টাইপছৰ 3% ৰিজাৰ্ভেশ্যন সেইখিনিৰ বাহিৰে অৰিয়েণ্টেশ্যন আৰু নিযুক্তি পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে যিসকলে আচলতে এলপি ইউপিত ফাইনেল মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ আৰু তাৰিখ হ'ল 9 নৱেম্বৰ 2025 ৰিপৰ্টিং সময় দিছে আপোনালোকৰ 1:30 বজাত পিছবেলা স্থান হৈছে আপোনালোকৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী খানাপাৰা গুৱাহাটীত আপোনালোকৰ হ'ব ভেনুটো আপোনালোক সকলো যাব যিসকলে এলপি ইউপিত নিযুক্তি লাভ কৰিছে সকলোৱে নিজৰ ঘৰৰ মানুহকো লৈ যাব পাৰিব এই আপোনালোকৰ সুখৰ সময়ৰ সাক্ষী হ'বলৈ বা সুখৰ ক্ষণৰ ভাগ বতৰা কৰিবলৈ ডি ফালৰ পৰা যিহেতু নটিফিকেশ্যনখন আহিল আপোনালোকে যিহেতু ৰখি আছিল এই নটিফিকেশ্যনখনৰ বাবেই কোনো ধৰণৰ টেনশ্যন নাই এতিয়া আপোনালোকৰ চৰকাৰী চাকৰি হৈ গ'ল যিহেতু আৰু তাৰ পাছতে আপোনালোকৰ যি জিটি আৰু পিজিটি তাৰে 13 তাৰিখে নৱেম্বৰৰ ঘোষণা নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কথা আছে আপোনালোকে তাৰো মই আপডেট লৈ আহিম নেক্সট ভিডিঅ'ত তাৰ বাবে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ